নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অফ নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে নিশ্চয় আপোনালোকে দেখাই পাইছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা বিশেষ আপডেট দিয়া হৈছে আৰু এই যি আবেদন এই আবেদনৰ কি প্ৰসংগত আবেদন দিয়া হৈছে সবিশেষ মই আপোনালোকক জনাই আছো। আৰু আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে। আপোনালোকে যিটো FRS চিষ্টেমৰ ওপৰত আপোনালোকে যেহেতু অতিষ্ঠ হৈ পৰিছে কৰ্মী সহায়িকা ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু এইবাৰ CDPA কাৰ্যালয়ৰ সহযোগত এইবাৰ অন্নপূৰ্ণা দেৱীলৈ অৰ্থাৎ শ্ৰীমতী ডক্টৰ অন্নপূৰ্ণা দেৱীলৈ অৰ্থাৎ যি অংগনবাড়ী কৰ্মী সহায়িকা বা যি ডিৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আছে ইণ্ডিয়ান, চ' সেই WCD এইটো পঠোৱা হৈছে আৰু কি প্ৰসংগলৈ সবিশেষ মই আপোনালোকক জনাই আছো। আৰু আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰে ধৈৰ্য সহকাৰে চাই থাকক। ইয়াত উল্লেখ কৰিছে শ্ৰীমতী ডক্টৰ অন্নপূৰ্ণা দেৱী WCDৰ মাননীয় মন্ত্ৰী আৰু ইয়াতে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় ভাৰত চৰকাৰ শাস্ত্ৰী ভৱন নতুন দিল্লী উল্লেখ কৰিছে। নিশ্চয় আপোনালোকে দেখা পাইছে দ্য CDPOৰ জৰিয়তে মন দিয়া ICDS প্ৰকল্প বৰপেটা অসম অৰ্থাৎ মন দিয়া ICDS প্ৰকল্পৰ পৰা এই পত্ৰ পঠোৱা হৈছে আৰু কি কৈছে উল্লেখ কৰিছে সবিশেষ মই আপোনালোকক জনাই আছো। আৰু বিষয় উল্লেখ কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি FRS ব্যৱস্থাৰ জৰিয়তে অংগনবাড়ী শ্ৰমিকক হাৰাশাস্তি আৰু অবৈধভাৱে হিতাধিকাৰীক ড্ৰপ কৰা বন্ধ কৰিবলৈ অনুৰোধ জনোৱা আৰু বাজেটত ঘোষণা কৰি THR আৰু গৰমকৈ ৰন্ধা খাদ্যৰ নিৰবিচ্ছিন্ন গুণগত পৰিপূৰক পুষ্টি গৰম খাদ্য ৰন্ধাৰ নিৰবিচ্ছিন্ন যোগানৰ বাবে খৰচৰ নিয়ম তৎকালীনভাৱে বৃদ্ধি কৰা নিশ্চিত কৰাৰ দাবীত ইয়াত উল্লেখ কৰিছে। প্ৰিয় মেম, আপোনালোকে জ্ঞাত যে যথাযথ প্ৰস্তুতি অবিহনে লকডাউনৰ সময়ছোৱাত অংগনবাড়ী কেন্দ্ৰত পোষণ ট্ৰেকাৰ এপ আৰু ডিজিটেল ৰিপৰ্টৰ খৰখেদাকৈ কাৰ্যকৰী হোৱাৰ পিছৰে পৰা অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে লাখ লাখ হিতাধিকাৰী বহু সমস্যাৰ সন্মুখীন হৈছে। নিশ্চয় আপোনালোকে এইটো সকলোৱে পৰিলক্ষিত কৰিছে। এই সমস্যাটো সকলোৰে বাবে হৈছে যিটো পোষণ ট্ৰেকাৰ নামৰ যি এপ আছে এই এপত যিটো FRS চিষ্টেম দিছে অৰ্থাৎ ফেচ অথেণ্টিকেশ্যন আধাৰ বেছ আৰু ইয়াতে সন্থাৰ তৰফৰ পৰা বিশেষভাৱে উল্লেখ কৰিছে আৰু মন্দিয়া ICDSৰ CDPOৰ জৰিয়তে এই পত্ৰখন যি শিশু উন্নয়ন সেৱা আঁচনিৰ অৰ্থাৎ WCD ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ ইণ্ডিয়া তাতে যি প্ৰকাশ কৰা যি এই আবেদনখন প্ৰেৰণ কৰা হৈছে আৰু এই আবেদনত কি আছে সবিশেষ মই আপোনালোকক জনাই আছো। তাৰে ভিতৰত মেইন কথাটোৱে হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকা বা এই লাখ লাখ শিশু বা বেনিফিচিয়াৰীয়ে এটা অসুবিধাৰ সৃষ্টি হৈছে যি FRS চিষ্টেম প্ৰত্যেক মাহতেই FRSৰ জৰিয়তে বা ফেচ ৰিকগনাইজেশ্যন কৰিব লাগে বা আধাৰ অথেণ্টিকেশ্যনৰ জৰিয়তে ফেচ ৰিকগনাইজ কৰিব লাগে আৰু ফেচটো বাৰে বাৰে প্ৰব্লেম কৰি থাকে আৰু এই ফেচ যি সময়ত লোৱা হয় তাতে বহুত সময় অপেক্ষা কৰাৰ পিছত এইটো কাম হয়। এজন বেনিফিচিয়াৰীৰ ক্ষেত্ৰত প্ৰায় 50 বাৰলৈকে অৰ্থাৎ কিছুমান বেনিফিচিয়াৰীৰ ক্ষেত্ৰত আধাৰৰ OTP আৰু বিভিন্ন ধৰণৰ সমস্যা বা এইবোৰ চৰকাৰীভাৱে অংগনবাড়ী কৰ্মী সহায়িকাৰ ওপৰত কৰা এটা অত্যাচাৰ বুলি বহুতে উল্লেখ কৰিছে আৰু আপোনালোকে নিশ্চয় গমেই পাইছে এই বিষয়ৰ লগত আপোনালোকে অৱগত। অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ নামৰ অংগনবাড়ী শ্ৰমিক সন্থা আৰু সহায়িকাৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনে তেতিয়াৰ পৰাই অগণন চিঠি আৰু প্ৰতিনিধিত্বৰ জৰিয়তে এই বিষয়সমূহ মন্ত্ৰালয় আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি আহিছে। এতিয়া আমি এই প্ৰতিনিধিত্ব লিখিছো যে টেক হোম ৰেচনৰ বাবে দুমুখীয়া প্ৰমাণীকৰণ অৰ্থাৎ যি THR চিষ্টেম আছে অৰ্থাৎ 6 মাহৰ পৰা 3 বছৰৰ শিশুৰ ক্ষেত্ৰত যিটো আই বা গাৰ্জেনৰ যি ফেচ অথেণ্টিকেশ্যন কৰিব লাগে এইটো খুবেই এটা জনক বিষয় হৈ পৰিছে। মুখ চিনাক্তকৰণত যি ব্যৱস্থা অৰ্থাৎ ফেচ ৰিকগনাইজেশ্যনৰ যিটো ব্যৱস্থা খুবেই এটা দুৰ্ভাগ্যজনক আৰু এইটো বাধ্যতামূলক সমস্যা আনিবলৈ বা এইটো এটা বাধ্যতামূলক সমস্যা হৈছে অংগনবাড়ী কৰ্মী সহায়িকা বা হিতাধিকাৰীসকলৰ বাবে। আৰু প্ৰমাণীকৰণৰ THR হিতাধিকাৰী বা দুগ্ধবান কৰা যি মাতৃ আছে এইটো উল্লেখ কৰিছে বয়সৰ সীমা উল্লেখ কৰিছে ফটো পৰীক্ষণ বা আধাৰৰ সৈতে সংযুক্ত পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP পৰীক্ষণৰ প্ৰয়োজন হয়। আপোনালোকে সকলোৱে নিশ্চয় এটা সমস্যাৰ সন্মুখীন হৈছে যিহেতু বহুতো ব্যক্তিয়ে এতিয়ালৈকে নিজৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ আপডেট কৰা নাই আৰু সেইসমূহৰ ক্ষেত্ৰত বেনিফিচিয়াৰী যিহেতু এতিয়া মাইগ্ৰেট আউট কৰিবলগীয়া নিশ্চয় অপৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু অফিচৰ পৰা ফ'ৰ্চ কৰা পৰিলক্ষিত হৈছে যে আপোনালোকে কামখিনি কৰিব লাগে, কিন্তু সেই বেনিফিচিয়াৰীসমূহে এতিয়ালৈকে OTPৰ বাবে যিটো মোবাইল নম্বৰ আপডেট কৰিব লাগে আধাৰ ভেৰিফিকেশ্যন কৰিব লাগে আৰু এই আধাৰ কাৰ্ডৰ আপডেট এতিয়ালৈকে বহুতো বেনিফিচিয়াৰীয়ে কৰা নাই আৰু জৰুৰী বুলি নাভাবে বহুতে আৰু সেই ক্ষেত্ৰত ইয়াতে উল্লেখ কৰি
কোৱা হৈছে যে প্ৰতিবাদ টিএইচআৰ যোগান ধৰাৰ সময়ত এনে প্ৰতিক্ৰিয়া পুনৰাবৃত্তি কৰিব লাগে। 25 মাৰ্চ 2025 ভিতৰত মানি চলাটো বাধ্যতামূলক কৰা সকলো ৰাজ্যৰ প্ৰধান সচিব বা মুখ্য সচিব সম্পাদক WCD সম্বোধন কৰা পত্ৰ যি নম্বৰ দিয়া হৈছে আৰু পূৰ্বৰ সমস্যাৰ উপৰি যিবোৰ সমস্যা নোহোৱা হৈছে, ইয়াৰ ফলত সমগ্ৰ দেশৰ অংগনবাড়ী কেন্দ্ৰসমূহত টিএইচআৰ যোগানত বহুতো দিশত বিধ্বংসী সৃষ্টি হৈছে, যিহেতু বন্ধ হোৱাৰ পৰোক্ষ ভাবুকিও আছে। আৰু ইয়াতে কেন্দ্ৰৰ পৰা অনুদানৰ সহায়ত CDPO বা তত্ত্বাৱধায়কসকলে ধৰি ৰাজ্যক WCD বিভাগৰ বিষয়াসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলক হাৰাশাস্তি কৰিছে বুলি সন্তাই উল্লেখ কৰিছে। আৰু যিকোনো কাৰণত FRSৰ বিফল হলে অংগনবাড়ী কৰ্মীসকলক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ ভাবুকি দিছে। এয়া খুবেই এটা গুৰুত্বপূৰ্ণ আপডেট যে যিকোনো কাৰণত FRSত বিফল হলে কৰ্মী সহায়িকাৰ চাকৰি পৰ্যন্ত বৰখাস্ত হ'ব বুলি ভাবুকি দিছে। আৰু পূৰ্বে হিতাধিকাৰীৰ আধাৰ পৰীক্ষণৰ ক্ষেত্ৰত FRSৰ পৰীক্ষণ নোহোৱাকৈ হিতাধিকাৰীক তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব আৰু ৰেচনৰ পৰা বঞ্চিত কৰা হ'ব বুলি খবৰো পোৱা গৈছে। আমি জোৰ দি ক'ব বিচাৰো যে এইটো সম্পূৰ্ণ অবৈধ আৰু খাদ্য সুৰক্ষা আইনৰ গুৰুতৰ উলংঘা হ'ব। ইয়াতে দ্বিতীয়তে মোবাইল আৰু নেটৱৰ্কৰ লগত জড়িত বহুতো সমস্যাৰ কথা উল্লেখ কৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। পোষণ অভিযানৰ অধীনত অংগনবাড়ী শ্ৰমিকসকলক মোবাইল ফোন দিয়া হৈছিল যদিও বেছিভাগ ৰাজ্যতে ইয়াৰ গুণগত মান অতি দুৰ্বল হৈ আছিল। আৰু আপোনালোকে জানে যে যিটো পেনাছনিক নামৰ এটা কোম্পানীৰ যি মোবাইল প্ৰদান কৰা হৈছিল আৰু সেই মোবাইলটো 6 মাহ যোৱাৰ আগতে মোবাইলটো বিকল হৈ পৰিল। আৰু এইবাৰো দিছে এনেকুৱা এটা মোবাইল লাভা, যিটো 64 GB মেমৰি, অৰ্থাৎ 64 GB যিটো মেমৰি হেণ্ডছেট। আৰু এই মোবাইলটোত তেনেকুৱা ধৰণৰ সৃষ্টি হ'ব বুলি বহুতে আগতে এটা অভিযোগ আনিছে, কিয়নো আপোনালোকে জানে যে এইটো মোবাইলৰ 4 GB ৰেম। আৰু এই মোবাইলটো লাভা যিহেতু মেড ইন ইণ্ডিয়ান কোম্পানী হলেও তথাপিও এই মোবাইলটো ইমান এটা যথেষ্ট ভাল নহয়। যিখিনি কাম অৰ্থাৎ যি পোষণ ট্ৰেকাৰ চলিবলগীয়া যিটো কাম প্ৰায় 200 MB পোষণ ট্ৰেকাৰ, আৰু এই পোষণ ট্ৰেকাৰ বা PMVVY যদিও এই মোবাইলটো জড়িত কৰিব পাৰে, তথাপিও মোবাইলটোত যিহেতু ইতিমধ্যে গুগল বা এনেধৰণৰ ৱেবছাইটসমূহ বন্ধ কৰি ৰখা হৈছে, এটা উপযুক্ত মোবাইল ফোনৰ ব্যৱস্থা কৰা নাই। যিহেতু ইয়াতে বহুতো নিষিদ্ধকৰণ দিয়া হৈছে, কেৱল পোষণ ট্ৰেকাৰ নামৰ এপ এটা খোলে আৰু বাকী হোৱাটছআপ আৰু ফোন এটা কৰিব পৰা যায়। এটা ইউজাৰ গাইডৰ মাজত ৰাখিছে, অৰ্থাৎ এডমিনৰ জৰিয়তে মোবাইলটো প্ৰটেক্ট কৰা আছে। আৰু চৰকাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আৰু পোষণ ট্ৰেকাৰৰ পৰিৱৰ্তনৰ পিছতে মোবাইল ফোনসমূহৰ নীতি অলপ সুশৃংখল হৈছিল যদিও এতিয়া পঞ্জাৱ আৰু পশ্চিম বংগৰ দৰে বহু ৰাজ্য আছে যিবোৰ এতিয়াও অংগনবাড়ী শ্ৰমিকসকলক মোবাইল ফোন যোগানেই ধৰা হোৱা নাই। বহু ৰাজ্যৰ পুৰণি ফোনৰ ঠাইত নতুন সেট মোবাইল ফোন যোগানো ধৰা নাই, য'ত আনকি 3G কানেক্টিভিটিও নাই। পোষণ ট্ৰেকাৰৰ আপডেট কৰা সংস্কৰণসমূহ শেহতীয়াকৈ কনফিগাৰেশ্যন বাধামুক্ত হাই স্পীড ইণ্টাৰনেটৰ সৈতে ডেফিনেশ্যন মোবাইলৰ হাই ডেফিনেশ্যনৰ যি মোবাইল ফোনৰ প্ৰয়োজন, সেই ক্ষেত্ৰত যি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ হওক বিফল হৈছে, এই কথা মানিব লাগিব। আৰু বিভিন্ন ৰাজ্য ক্ষেত্ৰত বিভাগসমূহে শ্ৰমিকসকলক হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ ব্যক্তিগত ফোনৰ পৰা সকলো কাম সম্পূৰ্ণ কৰি তুলিছে। শ্ৰমিকসকলৰ নিজৰ ব্যক্তিগত ফোনবোৰৰ স্বাভাৱিক ক্ষমতাৰ আৰু সেই মোবাইলবোৰতো এপটোৱে কাম কৰা নাই। বহুতো এনেকুৱা মোবাইল আছে এণ্ড্ৰইড ভাৰ্জন 11, 12, 13 আদি কিছুমান মোবাইল, অৰ্থাৎ 5 বছৰৰ পুৰণা যদি মোবাইল আছে, তেনে ক্ষেত্ৰতো এই PMVVY এপে কাম কৰা নাই। আৰু এণ্ড্ৰইড ভাৰ্জন 50তো কোনো সময়ত পৰিলক্ষিত হয় এই এপটোৱে কাম নকৰা। অৰ্থাৎ নতুন মোবাইল যোগান ধৰাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ হেঁচাতো থকা বহু বিষয় অংগনবাড়ী শ্ৰমিকসকলৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰি নিজৰ নতুন ফোন কিনি কামটো ভালদৰে কৰিবলৈ ধৰিছে। আৰু বিভাগটোৱে মোবাইল চাৰ্জ হিচাপে 2000 টকাৰ সামান্য এবছৰৰ পেকেজ আগবঢ়াইছে। দেশৰ কোনো কোম্পানীয়ে 2000 টকাৰ বাবে এবছৰৰ ইণ্টাৰনেট ৰিচাৰ্জ নকৰে। আৰু সেইটো ইমান ডাটা যে সকলোৰে ৰেকৰ্ড আপডেট হৈ যায়। ইণ্টাৰনেটৰ গতি নাই, বহু ঠাইত সংযোগৰো অভাৱ দেখা গৈছে, বিশেষকৈ জনজাতীয় অঞ্চল য'ত অধিকাংশ দৰিদ্ৰতা আৰু অপুষ্টিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে শ্ৰমিকসকলৰ FRS কৰাত প্ৰকৃত সমস্যাৰ সন্মুখীন হয়। আমি দুখ পাইছোঁ যে হিতাধিকাৰীৰ পৰীক্ষণৰ বাবে FRSৰ পদ্ধতি এনে এজন ব্যক্তিয়ে কল্পনা কৰিছে যিসকল আমাৰ দেশৰ স্থল পৰিস্থিতিৰ কোনো ধাৰণাই নাই, য'ত যিবোৰ অঞ্চলত পুষ্টিহীনতা প্ৰাদুৰ্ভাৱ ঘটিছে সেই অঞ্চলসমূহত হিতাধিকাৰী বিপুল সংখ্যকে হৈছে দৰিদ্ৰ মহিলা, যিয়ে মোবাইল থকাৰ সমৰ্থই নাই। আৰু বহু পৰিয়াল এটা মোবাইল নম্বৰ আছে যিটো তেওঁলোকৰ আধাৰৰ সৈতে সংযুক্ত, আৰু বহু পৰিয়াল মোবাইল নাই অথবা তেওঁলোকৰ নম্বৰো সলনি কৰিছে। আনকি যিসকল মোবাইল বহুবাৰ আছে তেওঁলোকৰ কামতো ওলাই থাকে, কেতিয়াবা মোবাইলৰ ৰিচাৰ্জ নাথাকে। OTP পোৱাটো অসম্ভৱৰ ওচৰ চাবি যে মই যিটো কথা আগতেই কৈছোঁ, এই কথা সন্থাই উল্লেখ কৰিছে। যিহেতু আপোনালোকৰ যি মোবাইলৰ বিষয়ে মই বহুতখিনি ইতিমধ্যে জানিব পাৰিছোঁ, বহুতে অভিযোগত দিছে এই ক্ষেত্ৰত যে এনেকুৱা ধৰণে আমি কাম কৰিব পৰা নাই। ইয়াৰ উপৰিও
OTP লাভ কৰি হিতাধিকাৰীসকলক প্ৰতাৰণা কৰি তেওঁলোকৰ বেংক একাউণ্ট হেক কৰি ভোটৰ কেলেংকাৰী সংঘটিত কৰিছে আৰু 10 অংগনবাড়ী কৰ্মীজনৰ ওপৰত জাপি দিছে বুলি উল্লেখ কৰিছে সন্থাই। আৰু এই অসম ৰাজ্য অংগনবাড়ী কৰ্মী হয় কাৰণে আৰু বহুত কথা উল্লেখ কৰিছে। শ্ৰমিকক অপমানিত হোৱাৰ লগতে আক্ৰমণৰ সন্মুখীন হোৱাৰ কেইবাটাও ঘটনা আৰু প্ৰতিবাৰ THR বিতৰণ কৰাৰ সময়ত একেটাই OTP সমস্যা, বিশেষকৈ গৰ্ভৱতী মহিলা আৰু নৱজাতক মাতৃৰ ক্ষেত্ৰত পৰিয়ালৰ আন যিকোনো সমস্যা সদস্যই THR গ্ৰহণ কৰাটো সাধাৰণ কথা আৰু সকলোকে এফআৰএছৰ নামত ৰেচনৰ পৰা বঞ্চিত কৰা হৈছে। আৰু উল্লেখ কৰিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী হয় সন্থাৰ তৰফৰ পৰা যে অংগনবাড়ী শ্ৰমিকৰ কাম হেৰাক কৰিবলৈ ডিজিটেলাইজেশ্যন আৰম্ভ কৰা হৈছিল যদিও এতিয়া তেওঁলোকৰ বাবে দুঃস্বপ্ন হৈ পৰিছে। অৰ্থাৎ কেৱল KYC, হিতাধিকাৰীৰ মুখ চিনাক্তকৰণ, ডিজিটেল শিক্ষা, এতিয়া এফআৰএছ শ্ৰমিকসকলক অহৰহ মানসিক চাপ আঘাতৰ সন্মুখীন হৈছে। শেহতীয়াকৈ বিহাৰত এটা ঘটনাত এফআৰএছ কৈ থাকোঁতে এজন শ্ৰমিকৰ মৃত্যু হয় আৰু নতুন এফআৰএছ ব্যৱস্থাৰ উপযুক্ত আন্তঃগাঁথনি অবিহনে প্ৰখণ্টেকাৰী হিতাধিকাৰীসকলক আইনী প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অংগনবাড়ী শ্ৰমিকসকলক হাৰাশাস্তি আৰু বলি কৰিছে বুলি উল্লেখ কৰে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। আৰু এই পত্ৰখন CDPৰ জৰিয়তে অৰ্থাৎ এজন CDPৰ জৰিয়তে প্ৰদান কৰা হৈছে আৰু এই পত্ৰখনত যিখিনি কথা উল্লেখ কৰিছে আপোনালোকে নিশ্চয় গমে পাইছে আৰু এই কথাখিনি সন্থাৰ পৰা দাবী হিচাপে উল্লেখ কৰিছে আৰু কি কৈছে আপোনালোকে চাওক আমি দাবী কৰোঁ এফআৰএছ প্ৰমাণীকৰণ বাধ্যতামূলক ৰূপায়ণ তৎক্ষণাৎ বন্ধ কৰক। এই কথা দাবী কৰিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু অংগনবাড়ী প্ৰতিবেদন ব্যৱস্থা ডিজিটেলাইজেশ্যন ৰূপায়ণৰ পূৰ্বে সকলো কেন্দ্ৰত কম্পিউটাৰ লেপটপ প্ৰদান কৰক আৰু ইয়াৰ অপেক্ষাত 4G আৰু 5G সংযোগৰ সৈতে ভাল মানৰ মোবাইল ফোন প্ৰদান কৰিব উল্লেখ কৰিছে। আৰু অংগনবাড়ী কেন্দ্ৰসমূহত বিনামূলীয়া ৱাইফাই সংযোগৰ ব্যৱস্থা কৰিব লাগে আৰু আধাৰ পৰীক্ষণ বা যি মুখৰ স্বীকৃতি সেইখিনি অতি সোনকালে বন্ধ কৰিব বুলি উল্লেখ কৰিছে। তৎক্ষণাৎ সকলো অংগনবাড়ী ফেডাৰেশ্যনৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তথ্যৰ হেতালি খেলাকৈ ধৰি পোষণ ট্ৰেকাৰ এপৰ জৰিয়তে বিষয়সমূহৰ ওপৰত আলোচনা কৰা। আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে ব্যক্তিগতভাৱে বিষয়টো হস্তক্ষেপ কৰি এফআৰএছ ৰূপায়ণ জৰুৰীকালীন বন্ধ কৰক। শুভেচ্ছা জনাই আপোনাৰ আন্তৰিকতাৰে ইয়াত উল্লেখ কৰি সন্থাৰ সভাপতি সভানেত্ৰীয়ে উল্লেখ কৰিছে। যিহেতু আপোনালোকে জানে যে এই সমস্যাটো কেৱল অসমৰে নহয়, বাহিৰা ৰাজ্যতে এই সমস্যা পৰিলক্ষিত হৈছে, কিন্তু কিছুমান কথা এটা লুকাই আছে ইয়াত। এইটো হৈছে যে মোবাইলসমূহ যে দিছে, মোবাইলৰ জৰিয়তে আচলতে কোনো ধৰণৰ কাম কৰাটো সম্ভৱপৰ হোৱা নাই আৰু এই কথা নিশ্চয় চৰকাৰে জানে বা নজনা যদি থাকে তেনে ক্ষেত্ৰত এই এপ্লিকেশ্যনটো দিয়া হৈছে, ইয়াতে কেৱল দিয়া নাই, বেলেগ ৰাজ্যতে এই এপ্লিকেশ্যন দিছে এফআৰএছৰ ওপৰত। আৰু এইবাৰ অসমৰ পৰাও বা অসমৰ মন্দিয়া ICDS প্ৰজেক্টৰ পৰা এইখন পত্ৰ প্ৰেৰণ কৰা হৈছে। CDP মহোদয়ৰ সহযোগত বুলি উল্লেখ কৰি এই পত্ৰ প্ৰেৰণ কৰা হৈছে। আজি ভিডিঅ'ত আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো কেনেবা কমেণ্ট এটা কৰি জনাব। আজিলৈ ইমানেই। জয় অসম।